আমি খুব সুন্দৰভাৱে আমাৰ নিৰ্বাচনী বিষয়া পূৰ্ণধৰ হাজৰিকা ছাৰৰ পৰিচালনাত খুব সুন্দৰভাৱে আমি নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজা মতামতৰ বিনিময়ত আজি ভোট প্ৰদান কৰিছে আৰু এখন খুব সুন্দৰ বলিষ্ঠ আমি ছাত্ৰকৰ্তা সভা গঠন কৰিছোঁ বুলি মোৰ অনুভৱ হৈছে। আমাৰ বিদ্যালয়ৰ বিভিন্ন সমস্যা আছে, সকলো সমস্যা, আজি শিক্ষকৰ সমস্যা আছে। আজি পাঠদান আমি যিটো গৃহত কৰি আছোঁ তাত বৰষুণ দিলে পানী পৰে। আমাৰ ইউনিয়নৰ সমস্যা আছে, এটা চাইকেল ষ্টেণ্ডৰ সমস্যা আছে, খেলপথাৰৰ সমস্যা আছে, ডেস্ক বেঞ্চৰ সমস্যা আছে। আমি খোৱা পানীৰ যিটো এটা সুচল ব্যৱস্থা কৰিব লাগে তাৰো বিভিন্ন সমস্যা আছে। আমি ইতিমধ্যে আমাৰ বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আছোঁ। আমি আশা ৰাখিছোঁ আজি যিখন ছাত্ৰ একতা সভা গঠন হৈছে এই ছাত্ৰ সংসদে পৰৱৰ্তী সময়ত এটা বলিষ্ঠ পদক্ষেপ সকলো সমস্যা সমাধান কৰিব বুলি আমাৰ বিশ্বাস আৰু অনুভৱ। আমি একেবাৰে শেষৰ বেলকখন হাতত তুলি লৈছোঁ। এইখনৰ পাছতে আজি বিজেতাসকলৰ নাম ঘোষণা কৰা হ'ব। সাধাৰণ সম্পাদিকা কৃষ্ণা বৰা, সহকাৰী সাধাৰণ সম্পাদক অংকুৰ, কৃষ্ণি তন্ময়, সহকাৰী নাৰায়ণ, উৎসৱ শাখা হেমন্ত, আলোচনী জ্যোতিকা, তাৰ পাছত নাট বিভাগত কেঞ্চেল, দুজনক ভোট দিছে। গতিকে পাইছে 46 ভোট। 46 তন্ময় বৰাই পালে 73। তাৰমানে আমি এতিয়া গম পালো তন্ময় বৰা নিকটতম প্ৰতিদ্বন্দ্বী ৰুমি কুমাৰী লালদেৱক পৰাজিত কৰি শংকুৰ নেওগ আৰু কৃষ্ণা বৰাই 48 মানে 22টা ভোটৰ ব্যৱধানত 25-26 বৰ্ষত শংকুৰ নেওগ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হ'ব। সাধাৰণ সম্পাদক ভোট লাভ কৰা সহকাৰী সম্পাদক অংকুৰ দেউৰীয়ে 93টা ভোট পায়। নিকটতম প্ৰতিদ্বন্দ্বী 26 ভোট পালে নাজদিনাই আৰু 93 ভোট পালে অংকুৰ দেউৰীয়ে, মানে প্ৰায় 70টা ভোটৰ ব্যৱধানত জয়যুক্ত হৈছে।